হেল্ল' ষ্টুডেণ্টছ ৱেলকাম এগেইন স্বাগতম জনাইছোঁ আমি ইয়াত অতি সহজ ভাষাত গণিত শিকোঁ আমি যোনটো ছিৰিজ আৰম্ভ কৰিছোঁ আজি 2 নম্বৰ চাপ্টাৰ আজিৰ পাঠ্য হৈছে লাইনছ এণ্ড এংগেলছ অসমীয়াত ৰেখা আৰু কোণ বুলি আমি গম পাওঁ যোনে যোনে আজি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছা আমি অলৰেডি ফাৰ্ষ্ট চাপ্টাৰটো ফিনিছ কৰিলোঁ আৰু মোৰ নাম হৈছে বিশাল কৰ মই অসম চৰকাৰৰ অধীনত বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত হৈ আছোঁ আৰু তোমালোকে যদি মোক কণ্টেক্ট কৰিব বিচাৰিছা মোৰ ইনষ্টাগ্ৰামত মেছেজ দিব পাৰা মোক ইমেইল কৰিব পাৰা আৰু যদি কিবা প্ৰব্লেমছ আছে কিবা কুৱেশ্যন সুধিব আছে তোমালোকে কমেণ্ট ছেকশ্যনতো জনাব পাৰিবা মই তোমালোকক নিশ্চয় ৰিপ্লাই দিম আজি আমি শিকিবলৈ গৈ আছোঁ বিন্দু ৰেখাখণ্ড ৰেখা ৰশ্মিৰ ধাৰণা কোণৰ ধাৰণা কোণ কি কোণৰ বিভিন্ন প্ৰকাৰ ইত্যাদি তে ব'লা আজি আমি আৰম্ভ কৰোঁ আৰু তোমালোকে বহি কলম লৈ বহা আৰু মোৰ সৈতে ধাপে ধাপে আগবাঢ়ি যোৱা প্ৰথমত আছে বিন্দু প্ৰথম আছে আমাৰ কি বিন্দু কাক কয় ইয়াতে বহুতে ডাঙৰ এক্সপ্লেনেশ্যন দিয়া আছে বাট আমি ইমান চাবলৈ দৰকাৰ নাই বিন্দু কি কৈছে জোঙা পেঞ্চিলেৰে বহীত পাত এখিলা স্পৰ্শ কৰি সৃষ্টি হোৱা আকৃতিটোৱে কি বিন্দু কি কৈছে তোমালোকে ইয়াত চাই লোৱা এটা এখিলা পেজ লোৱা তাতে যদি আমি এনেকৈ এটা ফুট দি দিওঁ এইটোকে কি ক'ব এইটোকে বিন্দু বুলি ক'ব ইয়াতে কি বিন্দু আছে এ বিন্দু এটা আছে বি বিন্দু এটা আছে চি বিন্দু এটা আছে হয়নে সিম্পল বহুতেই সিম্পল ইয়াকে বিন্দু বুলি কয় নেক্সট আমি চাম কি ৰেখাখণ্ড চোৱা এ আৰু বি বিন্দু দুটা আছে এ আৰু বিন্দুৰ মাজেৰে আমি কি ইয়াতে চিত্ৰত যেনেকুৱা দেখাই দিছে আমি এ আৰু বিন্দুটো সংযোগ কৰিছোঁ সংযোগ কৰি পেলাই বিভিন্ন ধৰণে আমি ইয়াৰ পৰা এটা ইয়াতে বিন্দু ইয়াৰ পৰা এটা সংযোগ কৰিলোঁ ইয়াৰ পৰা এটা সংযোগ কৰিলোঁ তাৰপিছত আমি স্কেলৰ সহায়ত কি কৰিছোঁ এ আৰু বিটো চিধাকৈ সংযোগ কৰিছোঁ এই যে সংযোগ কৰা ৰেখাটো আছে এই ৰেখাটোকে কি ক'ব ৰেখাখণ্ড বুলি ক'ব ইয়াৰ পৰা আমি কি বুজি পাওঁ এ বিন্দু আৰু বি বিন্দু সংযোগী আটাইতকৈ চমুপথটোৱে হ'ল কি ৰেখাখণ্ড তোমালোকে চাইছা ইয়াতে কিছুমান এনেকুৱা ৰেখা বনাইছোঁ বাট যোনটো চমু পথ হ'ব সেইটোৱে কি ক'ব সেইটোৱে ক'ব কি ৰেখাখণ্ড বুলি ক'ব নেক্সট কি আছে আমাৰ ৰেখা কাক কয় যদি আমি যে ৰেখাখণ্ডটো বনালোঁ এ আৰু বি যে ৰেখাখণ্ডটো আঁকিলোঁ যদি আমি সেই ৰেখাখণ্ডৰ পৰা আমি যদি দুয়ো দিশত এ আৰু বি দুয়ো দিশত যদি আমি ৰেখাখণ্ডটো বঢ়াই গৈ থাকোঁ তে এইটো অসীমভাৱে বিস্তৃত হৈ থাকিব আৰু ইয়াৰ কোনো অন্ত নাথাকিব সেইবোৰক কি কোৱা হয় সেইবোৰক কোৱা হয় ৰেখা বুলি আৰু ৰেখাটো আমি কেনেকৈ সূচিত কৰোঁ ধৰা এইটো এ বি আছে এ আৰু বি যেতিয়া ৰেখা হ'ব ইফালে এটা কাৰ চিন হ'ব ইফালেও এটা কি কাৰ চিন হ'ব কিন্তু ৰেখাখণ্ড কি হ'ব ৰেখাখণ্ড তেনেকুৱা নহয় এ বি ৰেখাখণ্ড কাৰ চিন নাথাকিব ডাইৰেক্টলি আমি ইয়াতে মানে ক্লোজ কৰি দিম মানে এইটো এটা খণ্ড চাইছানে এইটো ৰেখাৰ মাজত কি আছে এই যে পাৰ্টটো আছে এইটো কি কয় খণ্ড এটা আছে সেইকাৰণে এইটো কি ক'ব ৰেখাখণ্ড ক'ব আৰু পূৰা যোনটো বিস্তৃত আছে এইটো কি ক'ব ইফালে গৈ থাকিব এইবিলাকক কি ক'ব ৰেখা বুলি ক'ব নেক্সট আছে আমাৰ ৰশ্মিৰ অতি সহজ তোমালোকক যদি উদাহৰণ দিব খোজোঁ তেনেহ'লে তোমালোকে টৰ্চৰ উদাহৰণটো ল'ব পাৰা কাৰণ সকলোৱে আমি টৰ্চ দেখিছোঁ আৰু সকলোৱে আমি ব্যৱহাৰো কৰিছোঁ যেতিয়া আমি এটা টৰ্চ জ্বলাওঁ ইয়াৰ পৰা এটা ৰশ্মি এনেকৈ আৰম্ভ হয় নে নাই এইটো চোৱা ছবিত চাবই পাৰিছা কিন্তু সেইটো কি এটা বিন্দু আছে তাৰ পৰা আৰম্ভ হৈ কিমানলৈকে অসীমলৈ বিস্তৃত হৈ যায় কিন্তু ইয়াৰ এটা কি আদি বিন্দু আছে এই যে আদি বিন্দুটো এই যে টৰ্চৰ এই যদি বিন্দুটো আমি এ ধৰোঁ তেনেহ'লে এইটো কি ক'ব এইটোকে কি ক'ব আদি বিন্দু বুলি ক'ব আৰু ইয়াক আমি কেনেকৈ প্ৰকাশ কৰোঁ কেনেকৈ সূচিত কৰোঁ এ বি আছে এটো আদি সেইকাৰণে ইফালে আৰু বিটো কি বি বিন্দুলৈকে বিস্তৃত হৈ থাকিব যদি এইটো যদি আমি বি টৰ্চৰ পোহৰটো যদি ইয়াতে আমি যদি বি ধৰিলোঁ হয় আৰু ইফালে যদি এ ধৰিলোঁ হয় মানে এ অসীমলৈকে আছে তে বি বিন্দুটো কি হ'ব বি বিন্দুটো আদি বিন্দু হ'ব আৰু এটো ৰেখাৰ নিচিনা গৈ থাকিব সেইবাবে তোমালোকে মনত ৰাখিবা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ এইটো হৈছে ৰশ্মিৰ ৰিপ্ৰেজেণ্টেশ্যন এইটো হৈছে ৰেখা আৰু এইটো কি হৈছে ৰেখাখণ্ড আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া আমি কি কৰিম কিছুমান কুৱেশ্যন দিছে কুৱেশ্যনবিলাক ছল্ভ কৰিব ট্ৰাই কৰোঁ আৰু বুজিবলৈ চেষ্টা কৰোঁ
এইখিনিৰ কনচেপ্টবোৰ ল'বলৈ চেষ্টা কৰোঁ। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো কি কৈছে, কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা, এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা। প্ৰথম কুৱেশ্যনটো আমি চাই লওঁ। এখন এখিলা কাগজত এটা বিন্দু চিহ্নিত কৰা, এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰি। এই পাৰ্টটো আমি অলপ পিছত চাম, প্ৰথমতে আমি এইটো চাই লওঁ। এটা বিন্দু অংকন কৰা, মই ইয়াতে ছাইডতে কৰি দি আছোঁ। ইয়াতে এটা বিন্দু আছে, তোমালোকে বহি লৈ লৈছা, তাতে তোমালোকে কৰিব চেষ্টা কৰিবা, মানে মোৰ লগে লগে কৰিবা। এটা বিন্দু লোৱা হৈছে, কৈছে এই বিন্দুৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰি। ঠিক আছে, আমি ট্ৰাই কৰোঁচোন কেইডাল ৰেখা আমি অংকন কৰিব পাৰোঁ। ইয়াৰ পৰা এডাল ৰেখা অংকন কৰিলোঁ, আকৌ এডাল কৰিলোঁ, আকৌ এডাল কৰিলোঁ, ইয়াতে এডাল কৰিলোঁ, হয়নে নাই? আৰু স্পেচটো আছে, কৰি থাকা, চাইছা? যিমান স্পেচ আছে তাৰ মিডিলে আমি ৰেখা অংকন কৰিব পাৰোঁ। তেনেহ'লে আমি ইয়াৰ পৰা কি বুজি পালোঁ? আমি অসংখ্য ৰেখা অংকন কৰিব পাৰোঁ, হ'বনে? নেক্সট চোৱা কি ক'লে। এইবাৰ কাগজখিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা আৰু এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰি। কি কৈছে? দুটা বিন্দু অংকন কৰি লোৱা, দুটা বিন্দু অংকন কৰিলোঁ, আৰু এই দুটা বিন্দুৰ মাজেৰে ৰেখা অংকন কৰিব লাগে। তে এটা গ'ল আৰু এটা গ'ল, এটা আৰু কিবা কৰিব পাৰিমনে? যদি আমি এনেকৈ কৰোঁ আৰু এটা বিন্দু দি আমি পাৰ নহ'ব, সেইকাৰণে কি মাত্ৰ এডালে আমি কি কৰিব পাৰিম, দুটা বিন্দুৰ মাজেৰে কেৱল এডালে আমি ৰেখা অংকন কৰিব পাৰিম। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো লৈ যাওঁ। তলত দিয়া চিত্ৰ ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামাকৰণ কৰা। চোৱা, ৰেখাখণ্ডবিলাক আমি প্ৰথমে লিখিব ট্ৰাই কৰোঁ। ৰেখাখণ্ড ইয়াতে কি আছে? পিৰ পৰা এটা কি আছে? কিউলৈকে আছে, কিউৰ পৰা আকৌ আৰৰ পৰা আকৌ এছলৈকে আছে, এছৰ পৰা আকৌ টিলৈকে আছে, হয়নে নাই? টিৰ পৰা ইউ আছে। তে আমি ৰেখাখণ্ডবিলাক কেনেকৈ লিখোঁ? পি কিউ ৰেখাখণ্ড এনেকুৱা। তাৰপিছত কি আছে? কিউ আৰ, তাৰপিছত কি আছে? আৰ এছ, তাৰপিছত কি আছে? এছ টি, তাৰপিছত টি ইউ। চাইছা? এইবোৰ কি ৰেখাখণ্ড। তলত কি দিছে চোৱা, ওপৰৰ চিত্ৰত 6টা বিন্দু আছে। এইটো 1 2 3 4 5 6টা বিন্দু আছে। ইয়াৰ কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে? চোৱা, ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে? চোৱা, পিটো খালি এটাত আছে আৰু ইউটো খালি এডাল ৰেখাত, আৰু কোনবোৰ ৰেখা দুডাল ৰেখাখণ্ডত বিচাৰি আছে? দুডাল কি আছে? কিউ ইয়াতো আছে, ইয়াতো আছে, আৰ ইয়াতেও আছে, ইয়াতেও আছে, এছ ইয়াতেও আছে, ইয়াতেও আছে, টিও ইয়াত আছে, ইয়াতো আছে। তে আমি ইয়াতে লিখি দিওঁচোন, কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত? মাত্ৰ এডাল কি আছে? পি আছে আৰু কি আছে? ইউ আছে। দুডাল ৰেখাখণ্ডত কি আছে? কিউ আছে, আৰ আছে, এছ আছে আৰু কি আছে? টি আছে। 3 নম্বৰ, তলত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামাকৰণ কৰা। ৰশ্মি কাক কয় গম পোৱা না? ৰশ্মিত কি থাকে? এটা আদিবিন্দু থাকে, হয়নে? ইয়াতো চোৱা, আদিবিন্দু ইয়াতে ই আছে, এফ আছে। তেনেহ'লে আমি কি কৰিব পাৰোঁ? ই আৰু এফ এটা ৰশ্মি। তাৰপিছত হ'ল এৰ পৰা ডিলৈকে যাব, এ ডি এটা ৰশ্মি। এৰ পৰা আকৌ চি, এ আৰু চি এটা ৰশ্মি, এ আৰু ই এটা ৰশ্মি, আৰু কি বি যদি আমি আদিবিন্দু ধৰোঁ তো বি আৰু চিও হ'ব। চাইছা? এতিয়া আকৌ সুধিছে, ইয়াত থকা সকলোবোৰ ৰশ্মি আদিবিন্দু এ হয়নে? যদি নহয়, নিশ্চয় নহয়, কাৰণ আমি কি চাইছোঁ? ই আৰু বি, ই এফ আৰু বি চিটো কি আদিবিন্দু ই আছে, বি আছে, এটো সকলোবোৰ নহয়। আদিবিন্দু এ নোহোৱা ৰশ্মি চিনাক্ত কৰা। আদিবিন্দু এ নোহোৱা ৰশ্মি কোনবোৰ? এটা ই এফ আৰু এটা কি বি চি, হ'বনে? নেক্সট 4 নম্বৰ, তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্ৰ অংকন কৰিব দিছে। পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে। আচ্ছা, এটা বিন্দু দিলোঁ, বিন্দুত কি পি বিন্দুত পি কিউ আৰু আচ্ছা এটা ৰশ্মি ইয়াতে দিওঁ, কি দিম এইটো? পি আৰু কিউ দি দিওঁ। আকৌ কি কৈছে? পি বিন্দুতে পি টু আৰু টি টু, পি বিন্দুতে আকৌ কি
আমি ইয়াৰ পৰা এনেকৈয়ে দি দিওঁ। যদি আমি ইয়াত টি দিওঁ তেনেহ'লে আমি এনেকৈ অংকন কৰিব পাৰিম এই নম্বৰটো। এইটো নিশ্চয় তোমালোকেও লগে লগে লিখি আছা চাগে। তে আমি এতিয়া বি নম্বৰটো চাওঁ। বি নম্বৰটো অ' বিন্দুত অ' এ অ' বি অ' চি মিলিত হৈছে। এটা বিন্দু লোৱা অ' ৰশ্মিক আঁকা। এইটো যদি বিন্দু আমি অ' ধৰোঁ, ইয়াতে আমি কি ধৰিব পাৰোঁ? এ দিয়া, ইয়াতে বি দিয়া, ইয়াতে চি দিয়া। তে হৈছেনে? চাইছানে এই ছবিটোত অ' বিন্দুত মিলিত হৈছে অ' এ অ' বি অ' চি। নেক্সট চি নম্বৰটো চাওঁ। এ বি চি ডিয়ে পি বিন্দুত কটাকটি কৰিছে। এটা ৰশ্মি আঁকা ইয়াতে কি কৈছে? এ বি। আৰু এটা ৰশ্মি লোৱা চি ডি, আৰু য'ত কটাকটি কৰিছে এইটো কি? অ' বিন্দু দি দিয়া। হ'লনে? ডি নম্বৰটো কি কৈছে চাওঁচোন। পি কিউ এ বি পি কিউত এ আৰু বি বিন্দু দুটা আছে কিন্তু চি বিন্দুটো নাই। ঠিক আছে, পি কিউ এটা কি কৈছে? এটা ৰেখা আছে। পি কিউ এটা ৰেখা আছে, আছেনে? ইয়াতে কি কৈছে? এ আৰু বি বিন্দু আছে, দি দিয়া। এ এটা বিন্দু, বি এটা বিন্দু আছে, চি বিন্দু নাই, তে দিয়াৰ প্ৰয়োজনো নাই। নেক্সট আমি চাই আছোঁ ই নম্বৰটো। ই নম্বৰটো কি কৈছে? এল ৰেখাত এ বি বিন্দু দুটা আছে কিন্তু অ' বিন্দুটো নাই। এল ৰেখা এটা আঁকি লোৱা। এইটো ধৰি লওঁ এটা এল ৰেখা। এল ৰেখাত কি আছে? এটা এ বিন্দু আছে, এটা বি বিন্দু আছে। তেনেকুৱাই ইমান এটা টান নাছিলে, বহুতে সহজেই আছিলে। তোমালোকে বুজি পাইছা চাগে। নেক্সট 5 নম্বৰটো চাওঁ। কাষৰ চিত্ৰটো চোৱা আৰু নামবোৰ লিখা। 5টা বিন্দুৰ নাম লিখা। 5টা বিন্দু কি কি আছে? 5টা বিন্দু ই বিন্দু আছে, অ' বিন্দু আছে, চি বিন্দু আছে, এ বিন্দু আছে, বি বিন্দু আছে। 4টা ৰশ্মি লিখিব কৈছে। ৰশ্মি কি কি আছে? ৰশ্মি মানে গম পোৱা না? আদি বিন্দু এটা থাকিব। ৰশ্মি কি আছে? অ' অ' ই এটা ৰশ্মি, অ' চি এটা ৰশ্মি, অ' বি এটা ৰশ্মি, আৰু কি? অ' এ এটা ৰশ্মি। 5ডাল ৰেখাখণ্ড কি হ'ব? অ' ই, অ' চি, অ' বি, অ' এ। লিখি দিয়া। ৰেখাখণ্ড কেনেকৈ লিখোঁ? অ' ই, তাৰপিছত কি? অ' চি, তাৰপিছত অ' এ, আৰু কি? অ' বি। পিছত কি কৈছে? কাষৰ চিত্ৰত মাত্ৰ এডাল ৰেখা আছে। এই ৰেখাডালক বাৰু কি কি ভিন্ন নামেৰে নামাকৰণ কৰিব পাৰি? ৰেখা কোনটো আছে? এই ৰেখাটো আছে, আছেনে? ইয়াক আমি কি কি নাম দিব পাৰি কোৱাচোন? ইয়াক আমি এনেকৈ নাম দিব পাৰোঁ, অ' ই ৰেখা, হয়নে? তাৰপিছত অ' বি ৰেখা, আৰু কি নাম দিব পাৰোঁ? ই বি ৰেখা। এই তিনিটা আমি নাম দিব পাৰোঁ। তোমালোকে লিখি লিখি গৈ থাকিবা কপিত। নেক্সট নাম্বাৰ 6, কাষৰ চিত্ৰত অ' এ এডাল ৰশ্মি। এই ৰশ্মিডাল পি কিউ আৰ বিন্দুৰ মাজেৰে গৈছে। এই তিনিটা বিন্দুৰ মাজেৰে গৈছে। অ' এ ৰশ্মিক আৰু কি কি ভিন্ন নামেৰে সূচাব পাৰি কোৱা? অ' এ ৰশ্মিক আৰু কি কি আমি ক'ব পাৰোঁ? অ' পি ৰশ্মিও ক'ব পাৰোঁ, অ' কিউ ৰশ্মিও ক'ব পাৰোঁ, তাৰপিছত অ' আৰ ৰশ্মিও ক'ব পাৰোঁ। অ' এটো আছেই আগৰ পৰা। এইটো এ নম্বৰ। বি নম্বৰ কি কৈছে? অ' এ ৰশ্মি যোনটো আছে, এ অ' বুলি ক'ব পাৰিনে? যদি নোৱাৰি কিয়? কিয়? কাৰণ আদি বিন্দু কি আছে ইয়াতে? আদি বিন্দু অ' আছে, আৰু এটো আদি বিন্দু নহয়। ঠিক আছে, আমি কুৱেশ্যনবিলাক এতিয়া সামৰণি মাৰিলোঁ। আমি এতিয়া নেক্সট ভিডিঅ'ত নেক্সট পাৰ্টটো কৰিম, বাকীখিনি আমি চাম। আজিলৈ ইমানেই। থেংক ইউ ষ্টুডেণ্টছ। আমি নেক্সট ভিডিঅ'ত বাকীখিনি আলোচনা কৰিম।
ভিডিঅ'টোৰ পৰা যদি তোমালোকে শিকিব পাৰিছা তোমাৰ ফ্ৰেণ্ডৰ সৈতেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু পাৰিলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা তোমালোকৰ প্ৰশ্ন আছে কমেন্টত তোমালোকে মোক জনাবা আজি ইয়াতে বিদায় ললো বাই ষ্টুডেণ্টছ